নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ হ'ব কা বিৰোধী আন্দোলন দল সংগঠনে পুনৰ কৰিব আন্দোলন ৰাজ্যত পুনৰ হ'ব কা বিৰোধী তীব্ৰ আন্দোলন পুনৰ ৰাজপথলৈ নামিব ৰাজ্যৰ একাংশ দল সংগঠন ধৰ্মৰ ভিত্তিত অবৈধ বাংলাদেশী নাগৰিকত্ব দিবৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশ গৃহ বিভাগৰ তাৰ পিছতেই এতিয়া আন্দোলনৰ ঘোষণা কৰিছে ৰাজ্যৰ দল সংগঠনে অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশনা গৃহ বিভাগৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসমত কাৰ অধ্যায় সম্পূৰ্ণৰূপে সমাপ্ত হ'ল ইয়াৰ পিছতে হৰপ ৰাজ্যৰ দল সংগঠন পুনৰ ৰাজ্যত কৰিব কা বিৰোধী আন্দোলন যিকোনো পৰিস্থিতিতে কা মানি নলও দল সংগঠনৰ মন্তব্য চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদৰ হুংকাৰ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আছুৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে আমি নাগৰিকত্ব সংশোধনী আইন কাহানিও কোনো কাৰণতে মানি লোৱা নাছিলোঁ কাহানিও আমি মানি নলওঁ কাক আল্লাহ ভগৱান অন্য দেশৰ পৰা আহিলেও আন্দোলন হ'বই কাক লৈ ৰাজ্যত হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৰাজপথলৈ ওলাই আহিবলৈ অসমৰ জনতাক আহ্বান অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ যিকোনো পৰিস্থিতিত কা বাতিল হ'বই লাগিব বিধায়ক অখিল গগৈৰ হুংকাৰ হিমন্ত চৰকাৰে নিৰ্দেশনা উঠাই লওক অন্যথা প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোনে কোনে ধ্বংস কৰিলে বিজেপিক অখিল গগৈৰ বিস্ফোৰণ 2026 চনলৈকে এজনো নিষ্ঠাবান কৰ্মী বিজেপিত নাথাকে বিজেপিক লৈ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ এসময়ত কংগ্ৰেছত থকা নেতাই বৰ্তমান ধ্বংস কৰিছে ভাৰতীয় জনতা পাৰ্টিক কংগ্ৰেছৰ দিনত অতপালি কৰা কেইজনে এতিয়া বিজেপিত অতপালি কৰিছে এইসকলে ধ্বংস কৰিছে বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলক সিন্ডিকেট কৰা মানুহ কেইজনহে থাকিব কেৱল বিজেপিত অচিৰেই ৰাইজৰ দল কংগ্ৰেছলৈ সুদ বব বহু বিজেপি নেতাৰ 2026 চনলৈকে এজনো নিষ্ঠাবান কৰ্মী বিজেপিত নাথাকে বুলি বিস্ফোৰণ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2014 চনৰ পাছত কংগ্ৰেছ ত্যাগ কৰা লোকক যোগদান কৰা নহ'ব কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সকলো মানুহকে লোৱাৰ ক্ষেত্ৰত দলৰ নেতাকৰ্মীৰ আপত্তি আছে মতানৈক্য আছে দলৰ প্ৰয়োজনীয় সময়ত যিসকলে পিছফালৰ পৰা আঘাত কৰিলে তেওঁলোকক কংগ্ৰেছত নলও আৰু 2014 চনৰ পৰা 2024 ভিতৰত যিসকলে কংগ্ৰেছ এৰি বেলেগ দলত যোগদান কৰিলে তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ ঘোষণা সভাপতিৰ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ অজাপত যোগদান কৰিব পাৰে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই বিজেপি বিধায়ক মৃণাল শইকীয়া আৰু পুত্ৰৰ সৈতে অজাপৰ গোপন বৈঠক বব্ৰুবাহন শইকীয়াৰে বৈঠকত মিলিত এজেপিৰ সভাপতি সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ সৈতে বৈঠক মৃণাল শইকীয়াৰ কোনো এটা পক্ষয়ো ৰাজহুৱা কৰা নাই গোপন বৈঠকৰ কথা হয়তো শীঘ্ৰেই অজাপত যোগদান কৰিব বব্ৰুবাহন শইকীয়াই মৃণাল শইকীয়াই বিজেপি ত্যাগ কৰিব বুলি চৰ্চাৰ মাজতে এই গোপন বৈঠক অনুষ্ঠিত হৈছে কি হ'ব মৃণাল শইকীয়াৰ ৰাজনৈতিক ভৱিষ্যত তাক লৈও চৰ্চা আৰম্ভ হৈছে অজাপত যোগদান কৰিব পাৰে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই
দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমান মহিলাৰ অধিকাৰৰ পক্ষত সাংসদ গৌৰৱ গগৈ নাৰী সন্মানৰ পক্ষত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ এইবাৰ মুছলমান মহিলাৰ অধিকাৰক লৈ মাত মাতিলে সাংসদ গৌৰৱ গগৈয়ে মুঠতে নাৰী সন্মানৰ পক্ষত আছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান মহিলাৰ অধিকাৰৰ পক্ষত থিয় দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সন্মতি গৌৰৱ গগৈৰ বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ পৰা ভৰণ পোষণ দিব দাবী কৰিব পাৰে মুছলমান মহিলাই কংগ্ৰেছ দল সদায় নাৰী সন্মানৰ পক্ষত বুলি মন্তব্য গৌৰৱৰ সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে কংগ্ৰেছে চৰকাৰে আজিয়েই প্ৰণয়ন কৰিব লাগে মহিলা সংৰক্ষণ আইন হিন্দু ধৰ্মৰ লগতে ইছলাম ধৰ্মৰ মহিলায়ো পাব লাগে সমান অধিকাৰ হিন্দু ধৰ্মই কেতিয়াও হিংসা অত্যাচাৰত বিশ্বাস নকৰে হিন্দু সদায় সত্যৰ পথেৰে অগ্ৰসৰ হয় বুলি মন্তব্য গৌৰৱ গগৈৰ মুছলমান মহিলাৰ অধিকাৰৰ পক্ষত এইবাৰ থিয় দিলে সাংসদ গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ ভাৰতীয় সেনা সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলি পুনৰ শ্বহীদ 4গৰাকীকৈ জোৱান জম্মু কাশ্মীৰত অব্যাহত আছে সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ শ্বহীদ হ'ল 4গৰাকীকৈ ভাৰতীয় জোৱান জম্মু কাশ্মীৰৰ দুডাত সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সেনাৰ প্ৰচণ্ড গুলিয়াগুলি নিশা সন্ত্ৰাসবাদীক খেদি যাওঁতেই গুলীবিদ্ধ হৈছিল 5গৰাকীকৈ সেনা জোৱান অৱশেষত আজি পুৱা হাস্পতালত প্ৰাণ গ'ল 4গৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ দুডাৰ বৃহত্তৰ এলেকাত এতিয়াও অব্যাহত ভাৰতীয় সেনাৰ অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিগত 30 দিনত দুডাত সন্ত্ৰাসবাদীৰ সৈতে 5বাৰকৈ সংঘৰ্ষ ভাৰতীয় সেনাৰ ক্ৰমাৎ জম্মু কাশ্মীৰত বৃদ্ধি সন্ত্ৰাসবাদীৰ আক্ৰমণ দিবলৈছো পৰৱৰ্তী খবৰ দ্বিতীয় বিবাহৰ অপৰাধ 6 মাহ কাৰাদণ্ড স্বামীক 3 মাহ পত্নীক গুৰুত্বপূৰ্ণ ৰায় দ্বিতীয় বিবাহৰ অপৰাধত দম্পতীক কাৰাদণ্ড সৰ্বোচ্চ ন্যায়ালয়ৰ স্বামী পত্নী দুয়োকে 6 মাহকৈ কাৰাদণ্ড ন্যায়ালয়ৰ 6 মাহ জেলত থাকিব পত্নী 6 মাহত জেলত থাকিব স্বামী দ্বিতীয় বিবাহক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত দ্বিতীয় বিবাহৰ পাছতো প্ৰথম স্বামীৰ পৰা ভৰণ পোষণ লৈ আছিল পত্নীয়ে ভুক্তভোগী স্বামীৰ আবেদনৰ পাছতে দম্পতীক শাস্তি বিহিলে ন্যায়ালয়ে পত্নী জেলৰ পৰা ওলোৱা 2 সপ্তাহৰ ভিতৰত জেলত যাব লাগিব স্বামী প্ৰথমে পত্নীৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ভুক্তভোগী স্বামী দ্বিতীয় বিবাহ কৰিও প্ৰাক্তন স্বামীৰ পৰা ভাত্ৰা লৈ আছিল অভিযুক্ত পত্নীয়ে দ্বিতীয় বিবাহৰ অপৰাধত দম্পতীক কাৰাদণ্ড সৰ্বোচ্চ ন্যায়ালয়ৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চাকৰিৰ প্ৰতি মোহ ভংগ অসমৰ 40গৰাকীকৈ চিকিৎসকৰ হঠাৎ পদত্যাগ চাকৰিৰ প্ৰতি মোহ ভংগ চৰকাৰী চিকিৎসকৰ পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য অসমৰ 40গৰাকীকৈ চৰকাৰী চিকিৎসকে কৰিলে হঠাৎ পদত্যাগ GMCHৰ 16গৰাকী চিকিৎসকৰ পদত্যাগ JMCHৰ 13গৰাকী চিকিৎসকৰ পদত্যাগ কৰিলে AMCHৰো 11গৰাকীকৈ চিকিৎসকে পদত্যাগৰ তালিকাত আছে আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে হঠাৎ চিকিৎসকৰ এই পদত্যাগৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা চাকৰিৰ প্ৰতি মোহ ভংগ চৰকাৰী চিকিৎসকৰ আন এটা ব্ৰেকিং নিউজ গুৱাহাটীত 5 বাংলাদেশী গ্ৰেপ্তাৰ আৰক্ষীৰ গুৱাহাটী ৰেলৱে ষ্টেচনত 5 বাংলাদেশী গ্ৰেপ্তাৰ ত্ৰিপুৰাৰ তেলিয়া মুৰাৰে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইজনে দুগৰাকী যুৱতীসহ 5জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 20,000 টকাৰ বিনিময়ত পাৰ হৈছিল সীমান্ত পাৰ কৰোৱাইছিল আকাশ নামৰ এজন ভাৰতীয় দালালে বাংগালুৰুত কৰ্মসংস্থাপনৰ কাৰণে ৰেল যোগে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ সন্দেহ বাংলাদেশী ৰোহিংগিয়াক দেহ ব্যৱসায়ী কাৰ্যত লিপ্ত কৰাই দুষ্ট চক্ৰটোৱে গুৱাহাটী
ৰেলৱে ষ্টেচনত 5 বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ত্ৰিপুৰাৰ পৰা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছিল এই বাংলাদেশী কেইজনে। এজন ভাৰতীয় দালালে প্ৰৱেশ কৰাইছিল এই বাংলাদেশী কেইজনক। তাৰ পিছতে গুৱাহাটীত আটক কৰিছে আৰক্ষীয়ে।